নাজিৰ মেকিপুৰ চাহ বাগিচা কৰ্তৃপক্ষৰ অবিবেচক কাণ্ডৰ পৰিণতি শ শ পশুধনৰ অকাল মৃত্যু বিশ্বৰ ভিতৰতে বিখ্যাত অসমৰ চাহ এই বিশ্বখ্যাত আখ্যা আজি কলংকিত হল নাজিৰাৰ মেকিপুৰ চাহ বাগিচা কৰ্তৃপক্ষৰ অবিবেচক কাণ্ডৰ বাবে চাহ বাগিচাখনৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা যোগান ধৰা অতি বিষাক্ত কীটনাশক দ্ৰব্য শ্ৰমিকে অসুৰক্ষিত স্থানত পানীৰ লগত মিহলাই চাহ বাগিচাত ছটিয়াই দিয়াৰ ফলত আচলবাৰী গাঁৱৰ ৰাইজৰ পোহনীয়া গৰু ছাগলীয়ে ঘাঁহ আৰু ডুঙা ডুঙে পৰি থকা পানী খাই দিয়াৰ খন্তেক পিছতেই অতি কৰোণভাৱে মৃত্যুক আঁকোৱালি লয় শ শ পশুধনে অঞ্চলটোৰ পথৰ কাষৰ লগতে বাগিচাৰ ভিতৰে বাহিৰে মৃত্যুক আঁকোৱালি লৈ অতি কৰোণভাৱে পৰি থকা দৃশ্যত স্থানীয় ৰাইজ ক্ষোভিত হৈ বাগিচাখনৰ পৰিচালকৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰে পৰিস্থিতি উত্তপ্ত হৈ পৰাত গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসহ আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে বাগিচাখনত ঘাঁহ আৰু কীট পতংগ নিৰ্মূলৰ বাবে ব্যৱহাৰ কৰা 2,4-D নামৰ বিষাক্ত দ্ৰব্য ব্যৱহাৰ কৰাৰ ফলত আজি শ শ পশুধনৰ অকাল মৃত্যুৰ কৰুণ দৃশ্যই ৰাইজক মৰ্মাহত কৰি তুলিছে আমাৰ থানাৰ পৰা খবৰ দিলে গতিকে আমি খবৰটো কৰিবলৈ আহিলোঁ এইটো আমি সবেই মিলামিছা কৰি পেলাই কিবা এটা মীমাংসাত আহিম এইটো গৰুকেইটা কি কাৰণে মৰিছে নাজানো কিন্তু আপোনালোকৰ বাগান কৰ্তৃপক্ষৰ ভুল কৈছে বাগান সন্দেহ কৰিছোঁ যে এইটো হয়তো আমি মেনিয়ৰিং কৰোঁতে হয়তো কিবা মেনিয়ৰ চিনিয়ৰ খাই পেলাই হয়তো গৰুকেইটাৰ কাৰণে মৰিব পাৰে কিন্তু আমি সেইটো সঠিককৈ এইটো আমি ক'ব নোৱাৰোঁ সঠিককৈ ক'ব নোৱাৰে আপোনাৰ বাগানত কোনো সুৰক্ষিত ব্যৱস্থা নাই বাউণ্ডাৰী ৱাল নাই হেৰি নাই কি ক'ব কিয় দিয়া নাই সেইখিনি পুৰণা বাগান ক'ব যদি কিবা কৰিবলগীয়া আছে আমি কৰি দিম বাৰু আৰু এটা কথা আমি শুনিবলৈ পালোঁ আপুনি ক'লে যে বাগানৰ মানুহৰ এতিয়া শিক্ষা দীক্ষাৰ অভাৱ সিহঁতি জনা নাই সিহঁতৰ ভুলৰ কাৰণে হৈছে এইটোত আপুনি কি ক'ব এইটো কাৰ ভুল ক'লে ক'ব বাগানৰ মানুহৰ ভুল নে আপোনালোকৰ ভুল শিক্ষা দীক্ষাৰ কথা ক'লে এই কথাটো আচলতে ইয়াত লগত মিলিত নে কি কয় আপুনি কি ক'ব বাৰু বুজা নাই কি কৈছে নাই আপুনি এষাৰ কথা ক'লে যে বাগানৰ মানুহৰ শিক্ষা দীক্ষা কম ইহঁতে নাজানে কামত ভুল হ'ল চাগে সেইকাৰণে গৰুকেইটা মৰিলে এইটো কোৱা আপুনি বাগানৰ মেনেজাৰ হিচাপে আপোনাৰ কথাটো কোৱাটো যুক্তিসংগত হয়নে কি ভাবে মই এইটো কথাই বুজাবলৈ বিচাৰি আছিলোঁ যে আমাৰ যিখিনি মানুহে হয় হয় আমাৰ যিখিনি মানুহে ইয়াত কাম কৰে চবেই ইমানখিনি তেওঁলোকৰ হয়তো জ্ঞান নাথাকিব পাৰে যে সেই বাহিৰত তেওঁলোকে মেনিয়ৰটো মিলাই দিলে ইয়াত যিটো মেনিয়ৰ আমি মিক্স কৰোঁ আৰু এইখিনি আমাৰ চব PPC এপ্ৰুভ মেনিয়ৰ আমি বাহিৰা মেনিয়ৰ একো নামাৰোঁ গতিকে সেইখিনি কৰোঁতে হয়তো তেওঁলোকে ভিতৰত কৰিব লাগিছিলে ভিতৰত নকৰি পেলাই তেওঁলোকে ভুলতে বাহিৰত কৰিলে আপুনি ক'লে বাহিৰৰ এটা ঠাইত কৰিছে কিন্তু আমি দেখা পাইছোঁ গৰু গোটেই ৰাস্তাতে মৰি আছে গোটেই ৰাস্তাতে তেনেকৈ দৌৰ মিলাইছে নেকি নাই ৰাস্তাত বোলা নহয় এইটো মই নাজানো এতিয়া কিন্তু মই এইটো ইয়াত দেখিছোঁ কাৰণে মই কৈছোঁ ঠিক আছে এতিয়া যিটো ভুল হ'ল এইটো বাগানৰ মানুহৰ শিক্ষা দীক্ষা নোহোৱাৰ কাৰণে ভুল হৈছে হয়নে এইটো মানি ল'ব আপুনি মানি নলওঁ কেনেকৈ মানি ল'ম মই এইটো ঠিক আছে আপুনি নিজে কৈছিলে আপুনি এইটো কথা নিজে কৈছিলে আপোনালোকে এনেকৈ গালি আপুনি কৰি পেলাই যদি মোক কথা কয় তেতিয়াহ'লে নহ'ব ন তেনেকৈ ঠিক আছে মই যিখিনি ক'বলগীয়া আছে সেইখিনি মোক ক'বলৈ দিয়ক আপোনালোকে যদি মোক জবৰদস্তি মোৰ মুখৰ পৰা কথা উলিয়াবলৈ বিচাৰে তেতিয়াহ'লে মই কথা পাতি কি ল'ব নিজে কৈ মই এইটো কথাই কৈছিলোঁ হ'ব দিয়ক আমি কেমেৰা নাম কি আৰু ঘৰত কওকচোন আজি এটা নাফুট ঘটনা এটা আমাৰ ইয়াত আচলবাৰী গাঁৱত মানে হৈ গৈছে আজি পুৱাৰ টাইমতে আপোনাৰ ৰাতিপুৱাৰ সময়ত এই আমাৰ মেকিপুৰ বাগানৰ মাজেদি যিটো আমাৰ গাঁৱৰ ৰাস্তা গৈছে সেই গাঁৱৰ ৰাস্তাটোতে আমাৰ গাঁৱৰ যথেষ্ট সংখ্যক ৰাইজৰ গৰু আৰু ছাগলীৰ মানে মৃত্যু হৈছে আৰু এই মৃত্যুৰ কাৰণটো হৈছে বাগান কৰ্তৃপক্ষই আমাৰ ইয়াত কিছুমান দৰৱ মানে মাৰিছে যিবিলাক দৰৱ আপোনাৰ অত্যন্ত বিষাক্ত সেই দৰৱবিলাক মানে আপোনাৰ যি ধৰণে মাৰিব লাগে তেওঁলোকে সেই ধৰণে বাগানৰ ভিতৰত মৰা নাই বাগানৰ বাহিৰত আনি পিনে তেওঁলোকে সেই দৰৱবিলাক গুলি পিনে মাৰি তাৰ অৱশেষবিলাক ৰাস্তাত পেলাই থৈ গৈছে আৰু সেই অৱশেষবিলাক গৰু ছাগলীবিলাকে খাই পিনে আজি 20-30টাতকৈ অধিক গৰু ছাগলী আমাৰ এই অঞ্চলটোত মৰি গৈছে আৰু এই মৃত্যু হোৱাৰ এই মেইন জগৰীয়াটোৱে হৈছে আমাৰ বাগান কৰ্তৃপক্ষ আমাৰ এই বাগানখন হৈছে মেকিপুৰ বাগান আৰু যি সময়ত আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰে কিছুমান দৰৱ আমাৰ নিষিদ্ধ কৰি থৈ দিছে যে বাগানত ইয়াত মাৰিব নালাগে বুলি সেই কোম্পানীয়ে এটা সময়ত যেতিয়া আমাৰ গাঁৱৰ যিসকল কৃষকৰ আমাৰ পাত সংগ্ৰহ কৰি আছিলে কেঁচা চাহপাত সংগ্ৰহ কৰি আছিলে তেতিয়া গাঁৱৰ ৰাইজসকলক তেওঁলোকে কৈছিলে যে আপোনালোকে এটা নিষিদ্ধ মানে দৰৱ আপোনালোকে মৰাৰ কাৰণে আপোনালোকৰ দৰৱবিলাক মৰাৰ কাৰণে আমি আপোনালোকৰ পাতবিলাক ল'ব নোৱাৰিম কিন্তু সেই আৱেগে তেওঁলোকে লোৱা নাছিলে কিন্তু আজি ডেটত আমি নিজ চকুৰে দেখা পাইছোঁ যে আজি সেই কোম্পানীয়ে তেনেকুৱা ইমানেই বিষাক্ত দৰৱ মানে তেওঁলোকে বাগানত প্ৰয়োগ কৰিছে যাৰ সেৱনৰ 5 মিনিটৰ পিছতেই জীৱ জন্তুবিলাক এটা এটাকৈ ঢল খাই পৰি মৰি গৈছে আমাৰ নিজৰ চকুৰ আগতে আপোনালোকে এতিয়া প্ৰত্যক্ষ কৰিব পাৰে ৰাস্তাটোৰ ইমূৰৰ পৰা সিমূৰলৈ যদি
যদি আপুনি চাই ৰাস্তাৰ দুয়ো কাষে গৰু ছাগলী ইমানকৈ মৰি আছে নহয়, দেখিবলৈ এটা মানে দুখ লগা অৱস্থা। তো গতিকে এনেকুৱা এটা যাতে অনাগত দিনত যাতে বাগান কৰ্তৃপক্ষই এনেকুৱা এটা ভুল যাতে নকৰে, আৰু এই বাগান কৰ্তৃপক্ষই এতিয়া যিবিলাক মানে আপোনাৰ দৰৱ ব্যৱহাৰ কৰি আছে, সেই দৰৱবিলাক আজি পশুধনে খাই পিনে মৃত্যুবৰণ কৰিছে, কিন্তু সেই দৰৱ মৰা চাহপাতবিলাক হয়তো আমাৰ মানুহৰ মাজলৈও আহিব কেতিয়াবা। গতিকে সেই সাৱধানতাখিনি যদি আমি এতিয়াই যদি সচেতন যদি নহওঁ, কিন্তু অনাগত দিনলৈ আমাৰ এই প্ৰক্ৰিয়াটো আমাৰ মানুহৰ মাজলৈও যাব বুলি আমি ভাবোঁ। ঠিক আছে।